ৰাইজসকল মই মানে এজন সাংবাদিক দেই। দাদা আপোনাক চিনি পাইছো তো, সেইদিনাখন যে আমাৰ গাঁৱত বলেনৰ মাইকীটো পলাই গৈছিলে, আপুনি যে পুৰা নিউজ বনাব গৈছিলে, তেতিয়া দেখিছিলো আপোনাক। হয় নেকি? বা বলেনে কি কান্দিছিল ন, নিজৰ পত্নী বেলেগ এটালে পলাই গৈছিল, এটা পিছে ঘূৰি আহিল না অহা নাই? এহে দাদা কি কথা কয়, পলাই গৈছে আহিবলৈ আছে নে? ইছৰাম বলেনলেহে বেয়া লাগে। ঠিক আছে তেনে যদি আজি মই নিউজটো কৰিলো, আপোনালোকে ভোট দিব লাগে, দেৰি হৈছে ন? ভাইটি হ'ব কৰা নিউজ। ঠিক আছে কেমেৰামেন ওকে ৰেডি। নমস্কাৰ, আপোনালোকে চাই আছে বাতৰি পৰিবেশন কৰি আছো মই। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। আপোনালোকে চাই আছে, দেখি আছে পোনপটীয়া সম্প্ৰচাৰ ফনাচিতা গাঁৱৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰত মই উপস্থিত আছো। আপোনালোকে চাই আছে এয়া বিগ ব্ৰেকিং নিউজ। ১ ২ ৩ ৪ এয়া ভোট কেন্দ্ৰত মানুহৰ লানি নিচিনা শাৰী। হয় আপোনালোকে গম পায় আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় নিৰ্বাচন আৰম্ভ হৈছে। এনেদৰে পুৱাৰ পৰা মানুহৰ লানি নিচিনা শাৰী দেখিবলৈ পোৱা গৈছে। মই কেইজনমান ভোটাৰ সৈতে কথা পাতিম। আপোনালোকে চাই আছে এয়া পোনপটীয়া সম্প্ৰচাৰ। প্ৰথমতে আহিছো এগৰাকী বাইদেউৰ ওচৰলৈ। হয় বাইদেউ, আপুনি কেইবছৰৰ পৰা ইয়াত থিয় হৈ ৰৈ আছে? লাইন লাগি থকা 1 ঘণ্টামানটো হৈ গ'ল। হয় এয়া বাইদেউ গৰাকীয়ে কৈছে 1 ঘণ্টামান ধৰি তেখেতসকলে লাইন লাগি আছে এনেদৰে ভোট দিবৰ কাৰণে, আৰু কোনো ধৰণৰ ইয়াত হাই হুলস্থুল আমি শুনিবলৈ পোৱা নাই। পিছে বাইদেউ এইবাৰ আপোনালোকে কাক ছাপোৰ্ট কৰিছে? ছাপোৰ্ট মানে আৰু যোনে ভাল কাম কৰিবলৈ পাৰিব নিচিনা লাগিছে তাকে ভোট দিম, আৰু মানে যোনে অকণমান পঢ়া শুনা অকণমান গাঁওখনৰ উন্নয়ন কৰিব পাৰিব নিচিনা লাগিছে তাকে ভোট দিম বুলি আমি ৰাইজে ওলাই আহিছো। ধন্যবাদ থাকিল বাইদেউ এইকণ সময় আমাক দিয়াৰ কাৰণে। হয় আপোনালোকে এয়া পোনপটীয়াকৈ দেখা পালে, এইবাৰ তেখেতসকলে অকণমান সলনি হৈছে। তেখেতসকলে সেইগৰাকী প্ৰাৰ্থীকহে নিৰ্বাচন কৰিব, সেইগৰাকী প্ৰাৰ্থীকহে ভোট প্ৰদান কৰিব যিগৰাকীয়ে নেকি তেওঁলোকৰ গাঁওখনৰ কথা ভাবে, উন্নয়ন কৰিব পাৰিব বুলি ভাবে। এইবাৰ আমি আকৌ এগৰাকী বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ আপুনি অৰুণোদয় আঁচনি পাইছিল নে? পাইছিলো, এতিয়া পাই আছো। আচ্ছা, আপুনি কি ভাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৰুণোদয় আঁচনি কিবা এটা প্ৰভাৱ পৰিবনে নাইবা পৰিছেনে? ইয়াতো তেনেকে অৰুণোদয় আঁচনি প্ৰভাৱ আমাৰ সন্মুখত মাটি পৰা দেখা নাই। কৰবাত পৰিব পাৰে দেই, সেইটো আমি গম নেপাম। হে দাদা তেখেতে ঠিকে কৈছে, ইয়াতো কোনো ধৰণৰ অৰুণোদয় আঁচনি মাটি চাটিয়ে পৰি থকা নাই। কৰবাত মানে অৰুণোদয় আঁচনি প্ৰভাৱটো ভিতৰত পৰিব পাৰে দাদা, সেইটো আমি দেখা পোৱা নাই এতিয়ালৈকে। প্ৰভাৱ পৰা মানে কি বুজি পোৱা নাই অ? কিবা এটা বস্তু বুলি ভাবিছে নি বা মাটিয়ে চাটিয়ে পৰা কথা কৈছে? হয় দৰ্শকসকল আপোনালোকে দেখা পাইছে যে এওঁলোকৰ এই ভোট কেন্দ্ৰটোত অৰুণোদয় আঁচনি কোনো ধৰণৰ প্ৰভাৱ মাটিয়ে চাটিয়ে পৰা নাই। কৰবাত পৰিব পাৰে, তেখেতসকলে দেখা নাই। আপোনালোকে কি ভাবে কমেণ্ট কৰিব। এইবাৰ প্ৰশ্ন আমাক সুধিবা নেকি? দাদা সুধিম বুলি আহিছো। হয় দৰ্শকসকল এয়া আপোনালোকে চাই আছে আমাৰ পোনপটীয়া সম্প্ৰচাৰ। আমি আছো ভোট কেন্দ্ৰত। এয়া আপোনালোকক আমি দেখুৱাই আছো আমাৰ এই নিয়মীয়া বাৰ্তা। এইবাৰ আমি আহিছো কেইজনমান পুৰুষৰ ওচৰলৈ। দাদা আপোনাৰ ওচৰলৈ আহিছো। বহুত লাইন দেখিছো অথনিয়াৰ পৰা একেৰাহে পুৰা ভিৰ। কিমান টাইম হ'ল ৰৈ থকা? 2 ঘণ্টামানতো হৈ গ'ল। ভাগৰ লগা নাই নে? ভাগৰটো লাগিলেও দাদা একো উপায় নাই। নিজৰ কৰ্তব্য ভোট প্ৰদান কৰা আমাৰ অধিকাৰটোতো আমি প্ৰদান কৰিবই লাগিব। হয় দাদা আপুনি ঠিক কথা ক'লে। আমি আমাৰ নিজৰ অধিকাৰ আমাৰ কৰ্তব্য পালন কৰিবই লাগিব। এইবাৰ আপোনালোকৰ অঞ্চলত, আপোনালোকৰ ৱাৰ্ডত, আপোনালোকৰ গাঁৱত কিবা এটা পৰিৱৰ্তন বিচাৰেনে? পৰিৱৰ্তনটো আমি প্ৰতিবাৰে বিচাৰো, কিন্তু আমি বিচৰা ধৰণে একো মানে সফলতা নাপাওঁ। গতিকে এইবাৰো আমি বিশেষ কোনো ধৰণৰ আশা কৰা নাই। আশা কৰিলেও একেই হয়। গতিকে যি হয় হ'ব, আমি তাকে যিগৰাকী যোগ্য বুলি ভাবিছো তাকে ভোট প্ৰদান কৰিম। আৰু আপোনালোকে শুনিলে আৰু দেখিলে, এইবাৰ তেওঁলোকে যোগ্য প্ৰাৰ্থীজনকে বিচাৰ কৰিছে নাইবা সমৰ্থন কৰিছে। আপোনালোকেও সেইটোৱে কৰিব। আপোনালোকে দেখি আছে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছো। ৰেডি কেমেৰামেন একচন ওকে। নমস্কাৰ, আপোনালোকে চাই আছে বাতৰি পৰিবেশন কৰি আছো মই। আহি গলো অন্য এটা ভোট কেন্দ্ৰলৈ। হয় আপোনালোকে এয়া দেখি আছে, আপোনালোকে জানে 3 4 5 6 এইটো ভোট কেন্দ্ৰত কিন্তু মানুহৰ লালিৰ চিঙা শাৰী নহয়।
নহয় পোনপ্ৰথমতে আমি এখেতসকলৰ লগত কথা পাতিম কথা পাতি শেষ হ'লে ভোট প্ৰদান কৰিব ভোট প্ৰদান কৰি শেষ হ'লে ঘৰলৈ গুচি যাব ককা কোৱা ভোট দিলে সৰি ভোট দিব আহিছে আহিছো ভোট দিম গুচি যাম পিছে ককা ভোট কাক দিম বুলি ভাবিছে মানুহটোক মেম্বাৰটোকে দিম আমাৰ গাঁৱৰে উঠিছে বাকী কেইটা নেজানো হয়নে হয় আপোনালোকে চাই যে দেখিছে ককাই তেখেতসকলৰ মেম্বাৰজনকে ভোট দিব মানে যিয়ে উঠিছে আৰু তাকেহে বোলো আহিছো চাহ পানী খাই আহিহে দেখিছো মানুহ দেখোন ভোট দিয়া মানুহে নাই হয় ময়ো আহিহে গম পাইছো ভোট দিয়া মানুহ তেনেকে নাই ইয়াত ভোটাৰ অলপ কম নেকি বাৰু সেইটো ভাইটি মই গম নাপাওঁ মই বুঢ়া হলো তো ঠিক আছে ককা আপোনালোকক মাতিছে দুগৰাকীক আপোনালোকে যাওক এইবাৰ আহিছো বাইদেউৰ ওচৰলৈ ঠিক আছে ভাইটি আজি নিউজত ওলাম তেনে ন টিভিত ওলাব লাগিব কিন্তু দে মোৰ ডাঙৰ মুখখন ওলাব ককা আপোনালোক 7টা বজাত ওলাব বঢ়িয়া বাইদেউ আহিলা ভোট দিবলে খোজকাই আমাৰ ঘৰটো বৰ দূৰত নহয় বৰ ভাগৰ লাগিলে সেইবাবে দেৰিকে পালোহি সেইটো বাৰু হয় এইটো মানে দূৰ হলে খোজকাঢ়িলে ভাগৰ লাগে পিছে বাইদেউ ভোটটোতো এতিয়া দিব আপোনালোকে লাষ্ট কেনেকুৱা এবাৰ মানে এক্সপেৰিয়েন্স মানে এবাৰ অভিজ্ঞতা পুহিসকলকে কিনো অভিজ্ঞতাৰ কথা ক'বা প্ৰতিবাৰে ভালকে কাম কৰিম বুলি কয় জিকাৰ পাছত তেনেকে কাম নকৰে যিবিলাক মানুহে চৰকাৰী ঘৰ পাব লাগে সিহঁতে নেপায় নোপোৱাবিলাকে নেপায় পোৱাবিলাকে পাই থাকে এইবাৰ আশা কৰিছো আৰু ভাল হ'ব বাইদেউ এইটো কথা কিন্তু আপুনি ঠিক কথা ক'লে এনেকুৱা মানে চলি আছে যি কি নহওক আশা কৰিছো এবাৰ ভাল হওক আমিও আৰু তাকে আশা কৰিছো হয় ধন্যবাদ থাকিল বাইদেউসকল আপোনালোকেও যাওক ভোট প্ৰদান কৰকে আৰু দৰ্শকসকল আপোনালোকে চাই আছে বাতৰি পৰিৱেশন কৰি আছো মই পোনপটীয়া সম্প্ৰচাৰ আৰু দেখুৱাই থাকিম কিন্তু এইখিনিতে আমি ল'ব লাগিব এটা বিৰতি খাই লওঁ চাহ পানী খোৱা নাই যদি আপোনালোকেও খাই লওক টাটা বাই